नमस्कार बंधु बान्धवीসকল সকলোলৈকে মই স্বাগতম জনাইছো। আজি মই এটা নতুন ভিডিও লৈ আহিছো। ঘৰত থাকিবলৈকে সময় পোৱা নাই, বিহুৰ পৰা ইমানেই ব্যস্ত হৈ পৰিছো, ৰাতি দিন সময় নাই। এই হুঁচৰিয়ে বিহু প্ৰগ্ৰামে বিচাৰকৰ প্ৰগ্ৰাম অন্যান্য প্ৰগ্ৰাম কৰি তথাপিতো নিজৰ সম্পৰ্কীয় মানুহৰ কিছুমান বস্তু ৰক্ষা কৰিব লাগিব। আজি নিজৰ ভাগিনৰ ঘৰতে এয়া সেৱা ভাগ পাতিছে, গতিকে দুইজন ওলাই আহিলো আৰু সেৱা ভাগত আছো। সেৱা ভাগৰে অকমান অংশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছো। মানে কি হলে মানে সমাজৰ এনেকুৱা কিছুমান অনুষ্ঠানত আহিলে বহুতো মানুহ লগ পোৱা যায়, চিনাকি মানুহ লগ পোৱা যায়, ভালো লাগে। এয়া আমাৰ আইসকলকো লগ পাইছোঁ, এগৰাকী একে নামৰ পৰা আহি ভাগত পৰি গৈছেহি। এয়া ভাগিনৰ ছোৱালী, তাইও মোবাইলত খুব এক্টিভ, অকণমান শিকায়ো দিছে মোক আজি, তথাপিতো এয়া আহিছোঁ। গতিকে আপোনালোকক অকণমান দেখালোঁ। এতিয়া প্ৰসাদ দিবৰ হৈছে, এতিয়া প্ৰসাদ খাম। প্ৰসাদ খাই চাউল সিজোৱাৰো ব্যৱস্থা আছে, চাউল সিজোৱা ভাত খাই পেলাই সোনকালে ঘৰলৈ যাম। যিহেতু গাটো আজি খুবেই বেয়া, একদম ভাল লাগি থকা নাই, উপায় নাই। নাহিলেও বেয়া পাব বুলি অন্য প্ৰগ্ৰেম কৰি থাকিব পাৰে, আমাৰ সেৱা পাতিলে আহিব নোৱাৰে, এনেকুৱা কিছুমান সম্বন্ধীয় মানুহৰ ঘৰত কথা ওলাই নহয়। সেইকাৰণে বহুত কষ্ট কৰি হ'লেও গুচি আহিছোঁ আৰু উপায় নাই। আৰু এয়া প্ৰসাদ দিলে আপোনালোকক দেখুৱালোঁ, তাৰপিছতহে চাউল সিজোৱা হ'ব। এতিয়া যোৱা এইয়া তাক খোৱা আনিব লাগে, যদি এনেকৈ খুৱাব লাগিব, হৈ যাব দে। এজনী ভনীয়েক অনবৰত খায়ে থাকে, তাই এজনী ভনীয়েক বোলো অনবৰত খায়ে থাকে, হয় নহয়? শাহুৱেক আমাৰ ভাগিনৰ। হা ভাষণ মই দিয়ে আছোঁ। এইজনী মালিকনী আজি সেৱা মোৰ মানুহজনে একদম দৈ বাতি সজাই আছে। ইয়া মোৰ মানুহজনে দৈ বাতি সজাই, চাই দিয়া ওপৰলৈ, চাই দিয়া সেয়া খুব কামত চোকা। ইহঁত থাকিলে আমি একো কামেই কৰিব নালাগে, আমি মামীয়েক হৈ বহিয়ে আছোঁ আৰু অহাৰ পৰাই কাম বন কৰিবলৈ দিয়া নাই। এই ভিডিঅ'টো আপোনালোকক ইমানখিনি দেখুৱালোঁ, গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।